অন্যতম উপদেষ্টা সঞ্জীৱ বৰুৱা ডাঙৰীয়া, অসম সাহিত্য সভাৰ শিৱসাগৰ জিলাৰ সম্পাদক ডাঙৰীয়া মনোজ গগৈ ডাঙৰীয়া, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য সীমান্ত বৰুৱা ডাঙৰীয়া, আমাৰ শাখাৰ বিত্ত সম্পাদক ধীৰাজ পাংগিং ডাঙৰীয়া, মোৰ ভাতৃপ্ৰতিম সহ সম্পাদক ভাইটি মনদীপ, কিৰণ বৰা ডাঙৰীয়া, স্বপ্নালী বৌ, বৰ্ণালী বৌ, আমাৰ শাখাৰ কুহিৰ উপসমিতিৰ আহ্বায়ক প্ৰবৃত্তি গগৈ, কৃষ্ণালী তালুকদাৰ, মই সকলোকে মোৰ অন্তৰৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি এই সন্ধিয়াটোত আপোনালোকে মোক অলপ হ'লেও মৰম আৰু উৎসাহ দিছে। ইতিমধ্যে আপোনালোকে কৈছে যে মই মানে চাকৰিৰ সূত্ৰে অসমৰ পৰা বাহিৰলৈ গৈছোঁ। সেই উদ্দেশ্যে লৈ পেলাই আপোনালোকে মোক আনুষ্ঠানিকভাৱে এটা অনুষ্ঠানৰ মানে জৰিয়তে বিদায় এটা সম্বৰ্ধনা জনাইছে। মানে যেতিয়ালৈকে আমি এখন মঞ্চ নাপাওঁ, মই ভাবোঁ যে যিমান চিন্তা কৰিলেও সেই উদ্দেশ্যটো সফল হোৱাত অলপ হ'লেও পলম হয় বা দেৰি হয়। যদি মঞ্চ এখন পোৱা যায় উপযুক্ত, তেনেহ'লে মই ভাবোঁ যে উপযুক্ত মানুহে যদি উপযুক্ত মঞ্চ এখন পায়, সেইজন ময়ো হ'ব পাৰোঁ, সেইজন বেলেগো হ'ব পাৰে, তেনেহ'লে তেওঁ সেই কামখিনি আগবঢ়াই নিয়াত হয়তো কিছুমান সুবিধা হয়। আৰু যদি এওঁৰ লগত যদি এটা টিম ভাল থাকে, তেনেহ'লে আৰু অলপ গতিশীল হয়। ইয়াতে একেখন কলনীতে থাকোঁ, সৰু এটা জেগাতে থাকোঁ, এখন গাঁৱৰ নিচিনা এখন গাঁৱতে থাকোঁ আমি। গতিকেলৈ সকলোৰে মনবোৰ যিহেতু মিলে, গতিকেলৈ বহুত ক্ষেত্ৰত আমাৰ চিন্তাধাৰাবোৰ একেই হয়। আৰু সেই চিন্তাধাৰা যেতিয়া এক হয়, তেতিয়া মানে বহুত কিছু কাম কৰিবলৈ মই ভাবোঁ মানে সুবিধা হয়। UPA যিখন বিষয়ববী আছে, বিশেষকৈ সঞ্জীৱ দা, আৰু অল ইণ্ডিয়া ST/SC এছ'চিয়েশ্যনৰ পৰা আমি বিগত সময়ছোৱাত, মোৰ কাৰ্যকালটোৰ কথা কৈছোঁ, আমাৰ কাৰ্যকালটোৰ কথা, আমাৰ কাৰ্যকালত যি ধৰণে আমি সহায় আৰু সহযোগিতা পাইছোঁ, এইখিনি নিঃসন্দেহে আচলতে আমি মানে স্বীকাৰ কৰিবই লাগিব যে যদি এনেকুৱা কিছুমান অনুষ্ঠানত তেওঁলোকৰ যদি সহায় আৰু সহযোগিতা নোহোৱা হ'লে আমি বহুত ক্ষেত্ৰত আগবাঢ়িবলৈ অসুবিধা পালোঁ হয়। মই দুয়োজনকে এবাৰ সঞ্জীৱ দা আৰু মানে ডেম্বি দাক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। তাৰ পাছতে আমি মানে কুহিৰ যিটো ডাঙৰ অনুষ্ঠান, সেই অনুষ্ঠানটো যেতিয়া আমাৰ মানে কেন্দ্ৰীয় অনুষ্ঠান আছিলে, এইটো আমাৰ মানে 4খন জিলাৰ এটা অনুষ্ঠান আছিলে, যেতিয়া আমালৈ প্ৰস্তাৱটো আহিছিলে, আমি প্ৰথমতেতো এইটো নহ'ব এনেকুৱা ধৰণে কৈছিলোঁ। যিহেতু এটা অনুষ্ঠানত যেতিয়া 4খন মানে জিলাৰ পৰা মানুহ আহিব, ইয়াতে সঁচাকৈয়ে জটিল হয় অলপ গোটেই মানে প্ৰক্ৰিয়াটো। কিন্তু আকৌ একেই কথা, গোটেই আমি আনুষংগিকভাৱে সকলোৱে মিলি পেলাই যেতিয়া সাহস পালোঁ আমি কৰিবলৈ, আমাৰ সভাপতি সম্পাদক আপোনালোক সকলোৱে যেতিয়া সহযোগ আহিল, আমি সেইখিনি কৰিবলৈও আমি সক্ষম হ'লোঁ। আৰু এতিয়া আজি মানে জিলাৰ সম্পাদকে এইখিনি কথা কৈছে যে এই অনুষ্ঠানটোৱে আমাৰ শাখাটোক বহু ওপৰলৈ তুলি লৈ গ'ল আচলতে। আৰু আগতে যদি কোনোবা নাজানিছিলেও এই শাখাটোৰ বিষয়ে, এতিয়া গোটেই অসমতে আমাৰ এই শাখাটোক চিনি পোৱা হ'ল বা মানে শাখাটোৰ বিষয়ে গম পোৱা হ'ল। এইটো এটা মই ভাবোঁ যে উল্লেখযোগ্য কথা। আৰু এনেকুৱা অনুষ্ঠানবোৰ কৰিবলৈ সাধাৰণতে বহুত মানুহ ওলাই নাহে বুলি মই নকওঁ, কিন্তু এতিয়া আমি ইমান দিন মানে অসম সাহিত্য সভাৰ মানে শাখাৰ মিটিং কৰিছোঁ, কিন্তু আমাৰ সেই চিনাকি মুখকেইখনেই সদায় থাকে। হয়তো এদিন বেলেগ হ'ব পাৰে এদিন এগৰাকী বেলেগ হ'ব পাৰে, কিন্তু মানে মূলতঃ যিখিনি মানুহ আমাৰ লগত জড়িত থাকে, মই ভাবোঁ যে সকলোৰে সমৰ্থন আছে। হয়তো কিবা অসুবিধাৰ বাবে আহিব পৰা নাই, সেইটো বেলেগ কথা। কিন্তু এই মানুহখিনি সমল লৈ পেলাই আমি মানে আগবাঢ়ি যাব লাগিব। অনাগত দিনবিলাকত আমি কৰি যাব লাগিব। আৰু বহুত আমাৰ আচলতে পৰিকল্পনা আছেও। তো এইখিনি কাম অনাগত দিনবিলাকত মই ভাবোঁ যে মোৰ অৱৰ্তমানতো আপোনালোকে সকলো আছেই, যিহেতু আপোনালোকে সুচাৰুৰূপে চলাই নিব। মই আশা কৰিম মোৰ অৱৰ্তমানতো আপোনালোকে আমাৰ যি শাখা যি লিগেচি আছে, সেই লিগেচিটো আগবঢ়াই যাতে নিয়ে আপোনালোকে। আৰু মোৰ অৱৰ্তমান যাতে অনুভৱ হ'ব নিদিয়ে। যদি অনুভৱ হয় মোৰে বেয়া লাগিব, যদি অনুভৱ নহয় তেনেহ'লে ভাল লাগিব যে এওঁ নোহোৱাৰ কাৰণেও ভালকে হৈ আছে। মই সেইটোৱে সদায় কামনা কৰোঁ। অবভিয়াছলি এতিয়া মোৰ অৱৰ্তমানত যোনে মোৰ স্থান ল'ব বা মানে কোনোবাইতো ল'ব,
মই আশা কৰিম তেওঁ মোতকৈ আৰু দুগুণ উৎসাহেৰে যাতে মানে কামবোৰ কৰি যায় আৰু মোৰ শুভকামনা সদায় থাকিব এই শাখাটোক লৈ। আচলতে সকলোকে ধন্যবাদ পুনৰবাৰ। আপোনালোকে ইমান ধুনীয়াকৈ অনুষ্ঠান এটা আয়োজন কৰিলে। মই ভাবোঁ এই আপোনালোকে যিখিনি মৰম আৰু সন্মান মোক দিলে, মই সদায় এইখিনি কঢ়িয়াই লৈ ফুৰিম, মই য'লৈও যাওঁ। আৰু অনাগত দিনত নিশ্চয় মই আকৌ লগ পাম আৰু মোৰ সহায় আৰু সহযোগিতা শাখাটোৰ প্ৰতি, আমাৰ কলনীখনৰ প্ৰতি, আমাৰ সমাজখনৰ প্ৰতি ONGCৰ সদায় থাকিব। মই সকলোৰে লগত মই যুক্ত হৈ থাকিম। পুনৰবাৰ ধন্যবাদ।